মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় যোগমাক ছাত্ৰ-ছাত্ৰীসকল মই এই ভিডিঅ'ত যোগমাক সন্দৰ্ভত এনেকুৱা এটা টেকনিক দিম তোমালোকক যেটো টেকনিকে তোমালোকৰ গণিত বিষয়টো বুজি পোৱাত বহুত সহজ কৰি পেলাব ঠিক আছে মই তোমালোকক কথা দিছো এই যে টেকনিক তোমালোকে এপ্লাই কৰা এই টেকনিক এপ্লাই কৰিলে গণিতৰ এনেকুৱা কিছুমান প্ৰশ্ন থাকিব তোমালোকে বহুত কম সময়ৰ ভিতৰত সেকেন্ডত তোমালোকে উত্তৰ দিব পাৰিবা সো তোমালোকে যদি জানিবলৈ ইচ্ছা আছে এই টেকনিকটো যদি শিকিবলৈ ইচ্ছা আছে তেতিয়াহলে তোমালোকে এটাই কাম কৰিব লাগে কি কাম কৰিবা যে তোমালোকে ভিডিওটো মনোযোগেৰে চোৱা স্কিপ নকৰাকৈ চোৱা শেষলৈকে চাব লাগিব এই কামটো কৰিব লাগিব তোমালোকে আৰু তোমালোকে পাৰিলে লগত বহি আৰু কলম লৈ লোৱা দৰকাৰী কথাবোৰ লিখি লবা যাতে তোমালোকে পিছত আকৌ এবাৰ ভিডিও বিচাৰি চাব নালাগে তোমাৰ বহিখনতে কথাবোৰ থাকি যাব ঠিক আছে সো মই আৰম্ভ কৰিছো ইয়াতে তোমালোকক দেখিবলৈ পাইছা এক নম্বৰ কি আছে 1 মিটাৰত কিমান সেন্টিমিটাৰ এইটো সুধিছে আকৌ ইয়াত দেখিবলৈ 338 মিটাৰত কিমান কিলোমিটাৰ এইটো সুধিছে বা সেন্টিমিটাৰ প্ৰকাশ কৰা কিলোমিটাৰ বা মিটাৰ প্ৰকাশ কৰা ইত্যাদি এই কথাবোৰ তোমালোকে বহুত কম সময়ৰ ভিতৰত তোমালোকে যদি কৰি থাকা সেকেন্ডৰ উত্তৰ দিব পাৰিবা সো তোমালোক টেকনিকটো মই কৈ দিম এতিয়া তোমালোকে ৰেডি হোৱা সো তাৰ কাৰণে এটা বাক্য আমি লিখিব লাগিব এইটো হৈছে চোৱা প্ৰথমতে আহিব মিলিমিটাৰ তাৰপিছত আহিব সেন্টিমিটাৰ তাৰপিছত আহিব ডেসিমিটাৰ তাৰপিছত আহিব মিটাৰ তাৰপিছত আহিব ডেকামিটাৰক আমি DAM লিখিব লাগে DAM লিখিছো আকৌ হেক্টোমিটাৰ আৰু কিলোমিটাৰ ওকে এটা বুজি পাইলা যে মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ কিলোমিটাৰ এই যেটো এটো বাক্য আকাৰে লিখিছো মই এটা আসলে বাক্যটো নহয় এটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এটো মনত ৰাখিবৰ কাৰণে তোমালোকে এটা শৰ্ট টেকনিকো দিছো তোমালোকে এপ্লাই কৰা কেনেকৈ মনত ৰাখিবা চোৱা মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ ঠিক আছে মিলি সেন্টি ডেসিমিটাৰ ডেসিমিটাৰ আৰু ডেকা হেক্টো কিলোমিটাৰ এনেকৈ মনত ৰাখিবা হা তাৰ মানে তো শৰ্ট ফৰ্মবোৰ কি হৈছে ইয়াত mm মানে হৈছে মিলিমিটাৰ cm মানে সেন্টিমিটাৰ তাৰপিছত dm মানে ডেসিমিটাৰ তাৰপিছত মিটাৰ তাৰপিছত dam মানে ডেকামিটাৰ আৰু h মানে হেক্টোমিটাৰ km মানে কিলোমিটাৰ সো এতিয়া আসল টেকনিকটো লোৱা এইটো যেটা তোমালোকৰ মনত থাকিব তেতিয়াহলে তোমালোকে এইফালে যদি চোৱা এইফালে কি হৈছে ডাঙৰ হৈ গৈ আছে কাৰণ মিলিমিটাৰ হৈছে আটাইতকৈ সৰু তাৰপিছত সেন্টিমিটাৰ তাতকৈ ডাঙৰ ডেকামিটাৰ ডেসিমিটাৰ তাতকৈ ডাঙৰ মিটাৰ তাতকৈ ডাঙৰ ডেকামিটাৰ তাতকৈ ডাঙৰ হেক্টোমিটাৰ তাতকৈ ডাঙৰ কিলোমিটাৰ ঠিক আছে তাকে যদি উল্টাকে আহিলে ইয়াৰ পৰা এইফালে যদি আহে তেতিয়াহলে সৰুলৈ অহা হয় ঠিক আছে সো আমি ডাঙৰলৈ গলে কোনফালে যাব লাগিব এইফালে যাব লাগিব সৰুলৈ আহিলে এইফালে আহিব লাগিব এই দুটা কথা মনত ৰাখা তাৰ পিছতে চোৱা ইয়াত কি কৰিব লাগিব এতিয়া জাস্ট আমি যদি ডাঙৰলৈ নিবলগীয়া হয় তেতিয়াহলে তোমালোকে কি কৰিব লাগিব হৰণ এইটো মনত ৰাখা ডাঙৰলৈ যদি নিবলগীয়া হৰণ আৰু সৰুলৈ যদি নিবলগীয়া হয় তেতিয়াহলে পূৰণ ওকে সৰুলৈ নিলে কি হ'ব পূৰণ সো তোমালোকে এই দুটা কথা মনত ৰাখা যদি ডাঙৰলৈ নিব লাগে তেতিয়া কি কৰিব লাগে হৰণ আৰু যদি সৰুলৈ নিবলৈ কয় তেতিয়া কি কৰিব লাগে পূৰণ সো প্ৰথমটোতে এটো এপ্লাই কৰি চাম এটা পূৰণ কেনেকৈ কৰিম হৰণ কেনেকৈ কৰিম প্ৰথমটোতে এপ্লাই কৰি চাম প্ৰথম প্ৰশ্নটোত এইটো 1 মিটাৰক কলৈ নিবলৈ কৈছে সেন্টিমিটাৰলৈ নিবলৈ কৈছে এয়া গোটেইবোৰ সেন্টিমিটাৰত আছে সো মিটাৰক যেতিয়া সেন্টিমিটাৰলৈ নিয়া হয় তোমালোকে মোক কোৱা ডাঙৰলৈ নিয়া হ'ব নে সৰুলৈ নিয়া হ'ব অৰ্থাৎ মিটাৰৰ পৰা কলৈ নিব লাগিব সেন্টিমিটাৰলৈ সো আমাৰ মিটাৰ ক'ত আছে মিটাৰ আছে ইয়াত সেন্টিমিটাৰ ক'ত আছে ইয়াত আছে সো আমি যদি চাও এটো কোনটো ডাইৰেকশনত আহিছে এইটো ডাইৰেকশনত আহিছে মানে বাওঁফালে আহিছে ঠিক আছে বাওঁফালে অহা মানে সৰুলৈ অহা আৰু ইফালে সোঁফালে যোৱা মানে ডাঙৰলৈ যোৱা সো বাওঁফালে অহা মানে কি হ'ল সৰুলৈ অহা সৰুলৈ যদি আহে কি ক'বলৈ কৈছিলো সৰুলৈ আহে পূৰণ কৰিব লাগিব এটা কথাটো হ'ল কি পূৰণ কিহেৰে কৰিবা হা পূৰণ আমি চাব লাগিব এই যে মিটাৰ আৰু সেন্টিমিটাৰ এই দুটাৰ মাজত গেপ কেটা আছে তো চাব লাগে যেনে এইটো এটা গেপ আছে
আৰু এইটো এটা গেপ আছে যদি গেপ দুটা আছে তেতিয়া দুটা আছে নহয় দুটা শূন্য অৰ্থাৎ 100 ৰে পূৰণ কৰিব লাগিব হা ঠিক আছে এইটোকে যদি তোমাক উল্টাকে নিবলৈ কোৱা হলে যেনে সেন্টিমিটাৰ পৰা মিটাৰলৈ নিব লাগে তেতিয়া আমি হৰণ কৰিলোহেতেন কিহেৰে হৰণ কৰিলোহেতেন এই 100 ৰে হৰণ কৰিলোহেতেন ঠিক আছে তোমালোকে বুজি পাবা এতিয়া লাহে লাহে বুজি পাবা অকমান প্ৰথমতে টান লাগিব কি জানি কিন্তু লাহেকে বুজি পাই যাবা এতিয়া ঠিক আছে এটা কথাটো চোৱা আমি যেহেতু এতিয়া মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিম মিটাৰ পৰা সেন্টিমিটাৰলৈ নিম যেতিয়া এটো কিমান মিটাৰ এটো চাই লওঁ 1 মিটাৰ আমি চালো এটো হৈছে কিমান 1 মিটাৰ আমি কি হলো নিম সেন্টিমিটাৰলৈ নিম সো মিটাৰ পৰা সেন্টিমিটাৰলৈ নিলে কি কৰিব লাগে কলো পূৰণ কৰিব লাগিব কাৰণ আমি ডাঙৰৰ পৰা সৰুলৈ আনিছো আৰু পূৰণ কিহেৰে কৰিম বুলি কলো 100 ৰে কাৰণ ইয়াত দুটা গেপ আছে দুটা গেপ যদি আছে 100 ৰে পূৰণ কৰিম হা সো 100 ৰে আমি পূৰণ কৰি দিম ঠিক আছে এটো 100 ৰে পূৰণ কৰি দিলো তেতিয়া কি হৈ যাব এই যেটো মিটাৰটো এটা সেন্টিমিটাৰ হৈ যাব আৰু 100 ৰে যেতিয়া পূৰণ কৰিলো এটো কিমান হ'ব 100 হ'ব না 100 সেন্টিমিটাৰ সো 100 সেন্টিমিটাৰ হ'ব উত্তৰ 100 সেন্টিমিটাৰটোৱে উত্তৰ তেতিয়ালে কোনটো হয় অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে এইটো তোমালোকৰ টেকনিক এটো সৰুলৈ নিবলৈ হলে পূৰণ কৰিব লাগে আৰু ডাঙৰলৈ নিবলৈ হলে হৰণ কৰিব লাগে কিন্তু পূৰণ কিহেৰে কৰিবা বা হৰণ কিহেৰে কৰিবা তাৰ কাৰণে আমি চাব লাগিব ডাঙৰলৈ নিবলৈ কৈছে নে সৰুলৈ নিবলৈ কৈছে আৰু হেতৰ মাজত গেপ কেটা আছে ঠিক আছে এইটো গতিকে আমি ইয়াৰ উত্তৰটো পাই গলো অপচন বি সো পিছৰটো চাও 2 নম্বৰত আসলে গণিতৰ প্ৰশ্ন নাছিলে হলে মই তোমালোকক ইয়াৰ উত্তৰটো দি দিছো চোৱা কৈছে কি আমাৰ ৰাজ্যৰ এজন শ্ৰেষ্ঠ দৌৰবিদ শ্ৰীযুত ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয় ইয়াৰ উত্তৰটো আসলতে হ'ব অপচন সি অভিৰুচি ক্ৰীড়া দিৱস ঠিক আছে এটো গণিতৰ প্ৰশ্ন নাছিলে যদিও তোমালোকক দৰকাৰ আছে না ইয়াত আহি গল যেতে মই উত্তৰটো দি দিলো সো পিছৰটো চোৱা এতিয়া অপচন 3 টো ইয়াত কৈছে কি 738 মিটাৰক কি হলে কিলোমিটাৰলৈ বহুত ইজি এটা তোমালোকে মাৰ্ক কৰা কি মাৰ্ক কৰিব লাগে ইয়াৰ মিটাৰটো আৰু কিলোমিটাৰটো ঠিক তেনেকৈ ইয়াৰ মিটাৰটো আৰু ইয়াৰ কিলোমিটাৰটো মাৰ্ক কৰা তাৰছত তোমালোকে চোৱা ইয়াত ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে সৰুৰ পৰা ডাঙৰলৈ নিবলৈ কৈছে কি হলে নিবলৈ কৈছে কিলোমিটাৰলৈ নিবলৈ কৈছে অৰ্থাৎ ডাঙৰলৈ নিবলৈ কৈছে হা ঠিক আছে এটো ডাঙৰলৈ নিবলৈ কৈছে মানে কি হ'ব এইটো সোঁফালে গৈছে না আৰু সোঁফালে যদি গৈছে কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া কথাটো হল কি হৰণ কিহেৰে কৰিবা আমি চাব লাগিব হেতৰ মাজত গেপ কেটা আছে এইটো এটা গেপ এইটো এটা গেপ এইটো এটা গেপ অৰ্থাৎ তিনটা গেপ আছে কেটা গেপ আছে তিনটা গেপ মানে হৈছে তিনটা শূন্য আৰু 1 অৰ্থাৎ 1000 ৰে আমি হৰণ কৰিব লাগিব সো ইয়া এই 738ক যদি আমি 1000 ৰে হৰণ কৰো দশমিক কেটাৰ আগত বহিব তিনটাৰ আগত বহিব কাৰণ তলত যদি তিনটা শূন্য আছে না আমি তিনটা আগত দশমিকটো বহাই দিলে হ'ব সো তিনটাৰ আগত দশমিক বহাবলৈ হলে এইটো 7 3 আৰু 8 হ'ব অৰ্থাৎ উত্তৰটো কি পালো আমি 0.738 অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ ইয়াতে 0.738 কিলোমিটাৰ আছে ওকে বুজিব পাৰিলা সো একা মই তোমালোকক ভিডিওসমূহ প্ৰথম পৰা শেষলৈকে চাবলৈ কওঁ আৰু আগৰ ভিডিওসমূহ তোমালোকে চাব লাগিব কাৰণ যি কোনো কথা তোমালোকক এটা ভিডিওত কৈ সম্ভৱ নহয় মানে কৈ শেষ কৰিব পৰা নহয় সেইকাৰণে গণিত বস্তুটো এটা টুকুৰাকে সবতে শিকিব লাগিব ঠিক আছে প্ৰতিটো কথা আমি প্ৰতিটো ভিডিওত শেষ কৰি কৈ যাব নোৱাৰো ঠিক আছে এটো সম্ভৱ নহয় সেইকাৰণে তোমালোকে আগৰ ভিডিও চাবই লাগিব ঠিক আছে সো এতিয়া নেক্সট কৰিম এতিয়া চোৱা 4 নম্বৰটো কৰিম সেন্টিমিটাৰ প্ৰকাশ কৰা সেন্টিমিটাৰ প্ৰকাশ কৰা কৈছে এইটো চোৱা 40 মিটাৰ আৰু 13 সেন্টিমিটাৰ সো এইটো যদি কৰো আমি সেন্টিমিটাৰ যেটো প্ৰকাশ কৰিম এই যেটো 13 সেন্টিমিটাৰটো আমি সেন্টিমিটাৰলৈ প্ৰকাশ কৰিবলৈ কোনো দৰকাৰেই নাই সো কাক কৰিম তেতিয়া 40 মিটাৰক কৰিম আকৌ সো হেকাৰণে আমি ইয়াত 40 মিটাৰক আমি লিখি লওঁ 40 মিটাৰক আমি কি কৰিম সেন্টিমিটাৰলৈ প্ৰকাশ কৰিম সো ইয়াত আমি যদি চাও ইয়াত মিটাৰ কোনটো এইটো আৰু সেন্টিমিটাৰ এইটো অৰ্থাৎ আমি কি হলৈ নিব লাগিব মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিব লাগিব কাৰণ ইয়াত সেন্টিমিটাৰ প্ৰকাশ কৰা কৈছে ইয়াত মিটাৰত দিয়া আছে হেকাৰণে আমি সেন্টিমিটাৰলৈ নিব লাগিব
সো সেন্টিমিটাৰত নিবৰ কাৰণে আমি আমাক দিয়া আছে যেহেতু মিটাৰত সেইকাৰণে আমি ইয়াত মিটাৰত চাইছো আৰু সেন্টিমিটাৰলৈকে চাইছো আমি গম পালো এটো কোনফালে আহিছে এফালে বাওঁফালে আহিছে অৰ্থাৎ কি কৰিব লাগিব পূৰণ কৰিব লাগিব আমি এটা চাম কিহেৰে পূৰণ কৰিম তাৰ কাৰণে আমি জানিব লাগিব এই যেটো মিটাৰ আৰু সেন্টিমিটাৰৰ মাজত থকা গেপ কেটা আছে কেটা গেপ আছে দুটা এইটো এটা সো যদি দুটা আছে তেতিয়া হলে আমি কি কৰিব লাগিব দুটা শূন্য অৰ্থাৎ 100ৰে পূৰণ কৰিব লাগিব সো আমি যদি পূৰণ কৰো 40ক 100ৰে পূৰণ কৰো তেতিয়া হলে কিমান হ'ব 4000 হ'বগে 4000 ওকে 4000 সেন্টিমিটাৰ কিন্তু এই 40 মিটাৰ মানেহে 4000 সেন্টিমিটাৰ লগত দেখোন 13 সেন্টিমিটাৰটো আছে ওৰে ইয়াৰ লগত আমি 13 সেন্টিমিটাৰ যোগ কৰি দিম অৰ্থাৎ উত্তৰ কি হ'বগে 4000 ওকে 4000 আৰু 13 যদি যোগ কৰিলে কিমান হ'ব 4000 আৰু 13 যোগ কৰিলে 4013 হ'ব না 4000 আৰু 13 যদি যোগ কৰি দিও 4013 সেন্টিমিটাৰ হ'ব উত্তৰ কোনটো হ'ব অপচন সি টো হ'ব তোমালোকে বুজিব পাৰিছানে বাৰু এনেকে কৰিব লাগিব ইজি আছে ইমান টানটো নহয় না মই কেনে কৈছো তোমালোকে মন দি চোৱা বুজি পাব মন দি নাচালে বুজি নাপাবা আৰু যদি কিবা কাৰণত বুজি পোৱা নাই অকমান আগলৈ আহি ৰিভাইজ কৰি চোৱা ওকে বেক কৰি পেলাই আকৌ চোৱা তোমালোকে এই কনসেপ্টটো ভালকে শিকি লোৱা তাৰ পিছত চোৱা ইয়াত কৈছে 5 নম্বৰত কৈছে যে 43 কিলোমিটাৰ 103 মিটাৰক মিটাৰত প্ৰকাশ কৰা সো ইজি আছে না মিটাৰত প্ৰকাশ কৰিবলৈ কৈছে যদি মিটাৰত প্ৰকাশ কৰিবলৈ কৈছে ইয়াত যেটো মিটাৰত আছে তাক আমি মিটাৰত আনিবলৈ কোনো দৰকাৰ নাই কিন্তু এই যেটো কিলোমিটাৰ আছে এই কিলোমিটাৰটোক আমি মিটাৰলৈ আনিব লাগিব সো ইয়াত 103 টো মিটাৰতে আছে কিন্তু 43 টো কিলোমিটাৰ আছে সেইকাৰণে কিলোমিটাৰটো কি কৰিম আমি এই কিলোমিটাৰটোক আমি মিটাৰলৈ আনিম মিটাৰলৈ সো বাওঁফালে আনিব লাগিব না সোঁফালে অৰ্থাৎ আমি এইফালে আহিব লাগিব বাওঁফালে সেইকাৰণে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো পূৰণ কৰিবৰ কাৰণে আমি কি চাব লাগিব তোমালোকৰ সকে মনত মানে ৰৈছে কথাবোৰ পূৰণ কৰিবৰ কাৰণে আমি চাব লাগিব এহতৰ মাজত থকা গেপ ঠিক আছে কিলোমিটাৰ আৰু মিটাৰৰ মাজত কেটা গেপ আছে এটা দুটা তিনটা যদি গেপ থাকে কি কৰিব লাগিব তিনটা যদি গেপ থাকে আমি তিনটা শূন্য অৰ্থাৎ 1000ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে কাৰণ যেহেতু কিলোমিটাৰৰ পৰা মিটাৰলৈ আমাক নিবলৈ কৈছে কিন্তু উল্টাকে যদি নিবলৈ কোৱা হলে যদি হে মিটাৰৰ পৰা কিলোমিটাৰলৈ নিবলৈ কোৱা হয় তেতিয়া হলে কিন্তু এই 1000ৰে কি কৰিহেতেন হৰণ কৰিলেহেতেন এইটো কিয় আমাৰ এই ডাইৰেকশনটো ইফালে সোঁফালে গৈছে ওকে বুজিব পাৰিছা সো এতিয়া হলে আমি কি কৰিম তেতিয়া ইয়াত আমি পূৰণ কৰি দিম ঠিক আছে 43 কিলোমিটাৰক আমি কি কৰি দিম জাস্ট পূৰণ কৰিম 43 পূৰণ 1 কিলোমিটাৰটো 1000ৰে আমি পূৰণ কৰি দিয়াৰ লগালগ কি হ'ব মিটাৰলৈ গুছি আহিব তেতিয়া হলে কিমান হ'বগে 43000 মিটাৰ হ'ব কিমান হ'ব 43000 মিটাৰ হ'ব যেটা 43000 মিটাৰ হ'ব লগত কিন্তু ইয়াত 103 মিটাৰো আছে হেতু লগত যোগ কৰিব লাগিব না 43000 মিটাৰ এফালে 103 সো আমি যোগ কৰি দিলে পাম আমি 43103 মিটাৰ সো 43103 কোনটো অপচন এ টোতে আছে শুদ্ধ উত্তৰ এইটোৱে গতিকে তোমালোকে ধুনিয়াকে বুজিব পাৰিছা বুলি ভাবিছো সো পিছৰটো আমি কৰি দিয়া মই তোমালোকক বৰ ধুনিয়া এটা কনসেপ্ট দিছো তোমালোকে যদি বুজি পোৱা নাই ৰিভাইজ কৰি চাবা ঠিক আছে তোমালোকৰ বহুত গণিতৰ বহুত ক্ষেত্ৰত সহায় হ'ব তাৰ পিছত 6 নম্বৰ কি কৈছে চোৱা এটা চুলা চিলাবৰ বাবে 1.45 মিটাৰ কাপোৰৰ প্ৰয়োজন ঠিক আছে চুলাটো চিলাবৰ বাবে কিমান সেন্টিমিটাৰ কাপোৰ কিনিব লাগিব কথাটো একেটাই ঠিক আছে কি কৰিব লাগিব 1.45 মিটাৰ কাপোৰ প্ৰয়োজন হয় সো কিমান সেন্টিমিটাৰ কাপোৰ প্ৰয়োজন হ'ব মানে কি বুজি পালা মিটাৰৰ পৰা সেন্টিমিটাৰলৈ আনিব লাগিব সো মিটাৰৰ পৰা যদি সেন্টিমিটাৰলৈ অনা হয় তেতিয়া কি হ'ব মিটাৰ পৰা সেন্টিমিটাৰলৈ যদি অনা হয় কি কৰিব লাগিব আমি যে এতিয়া যে মই তোমালোকক লিখি দেখুৱাইছিলো কি লিখি ৰাখিছিলো মিলিমিটাৰ এটো তোমালোকে কাখত লিখি ল'বই লাগিব এনেকুৱা এটা অংক কৰিবলৈ ঠিক আছে আৰু প্ৰেক্টিছ কৰি তোমালোকৰ মনত থাকি যাব সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ওকে হৈ গল ইমানলৈকে লিখিলে হ'ব কাৰণ কেলে
1.45 মিটাৰ ৰক কলৈ সেন্টিমিটাৰ লৈ নিব লাগে ইমানকৈ লিখিলে হ'ব সো মিটাৰ এয়া এইটো সেন্টিমিটাৰ এইটো গতিকে আমি নিব লাগিব ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ মিটাৰৰ পৰা সেন্টিমিটাৰলৈ মিটাৰ ডাঙৰ সেন্টিমিটাৰ সৰু হা গতিকে সৰুলৈ আনিব লাগিব অৰ্থাৎ বাওঁফালে আমি আহিব লাগিব গতিকে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিহেৰে পূৰণ কৰিবা আমি চাম হেতৰ মাজত গেপ আমি দেখিলো দুটা সেইকাৰণে আমি কিহেৰে 100ৰে পূৰণ কৰিম ঠিক আছে যেতিয়া আমি 100ৰে পূৰণ কৰিম কাক পূৰণ কৰিবা এটো 1.45 ওকে 1.45 আমি পূৰণ কৰিম 100ৰে সো 1.45 ইনটু কিমান হ'ব এইটো আমি যদি পূৰণ কৰি দিও ইয়াত এই যে দশমিক আছে দশমিকটো 2 ঘৰ পিছলৈ গুচি যাব কেলে ইয়াত দুটা শূন্য আছে সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'বগে 145 হ'বগে গতিকে উত্তৰটো ইমান সেন্টিমিটাৰ হ'ব 145 সেন্টিমিটাৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে ইজি আছে কিন্তু প্ৰথমতে তোমালোকে টান পাবাই হা ইজি আছে তোমালোকে চিন্তা কৰিব নালাগে মন দি চোৱা ভালকে আৰু যদি বুজিবলৈ অসুবিধা পাইছা ৰিভাইজ কৰি চোৱা আমি এই ভিডিঅ'ত ইমানে তোমালোকক আলোচনা কৰিলো পিছৰ ভিডিঅ'ত ইয়াৰ পিছৰ প্ৰশ্ন কেইটা আকৌ কৰিম তোমালোকে পিছৰ ভিডিঅ'টো ভালদৰে মন দি চাবা নিশ্চয়কৈ বুজিব পাৰিবা ঠিক আছে আজিলৈ সামৰিলো